নমস্কাৰ। ভোট চোৰ নৰেন্দ্ৰ মোদী ভোট চোৰ জিন্দাবাদ জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ। মহামান্য উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক যি নিৰ্দেশনা দিলে ই এক ঐতিহাসিক সিদ্ধান্ত। কাৰণ নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত আগতেই জনাইছিল যে ভোটৰ লিষ্টৰ পৰা মানুহৰ নাম কৰ্তন কৰিম, জনসাধাৰণক নজনাওঁ কিয় নাম কটা গ'ল বুলি। বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই সম্পূৰ্ণ তথ্যভিত্তিক আৰু নেৰা নেপেৰা প্ৰচেষ্টা ভোট চোৰ বুলি কৰা আন্দোলনৰ ফলত আজি এই কথা সম্ভৱ হ'ল। এই যুদ্ধৰ মহানায়ক ৰাহুল গান্ধী ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছো। কাৰণ এই যুদ্ধ বিজেপি কংগ্ৰেছৰ যুদ্ধ নাছিল, এই যুদ্ধ আছিল বিজেপিৰ নিৰ্বাচন আয়োগ আৰু জনসাধাৰণৰ সাধাৰণ দুখীয়াৰ যুদ্ধ। কাৰণ নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰে বিহাৰত 65 লাখ ভোটাৰৰ পৰা গণতান্ত্ৰিক অধিকাৰ কাটিব খুজিছিল। মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া এই নিৰ্দেশনা দেশৰ সাধাৰণ দুখীয়া ভোটাৰসকলৰ স্বাৰ্থত দিয়া ৰায়। ই গণতন্ত্ৰৰ জয়। এইসকল দুখীয়া ভোটাৰৰ বাবে বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই সম্পূৰ্ণ তথ্যভিত্তিক দাবী উপস্থাপন কৰি নেৰা নেপেৰাকৈ লাগি আছিল আৰু ভোট চোৰ বুলি আন্দোলনো কৰিছিল। ন্যায়ালয়ত আইনী যুদ্ধও চলাইছিল। 65 লাখ মানুহৰ নাম কৰ্তন কৰা হ'ল। এতিয়া ডিজিটেল পৰ্টেলত জনাব লাগিব নিৰ্বাচন আয়োগে ক'ত জীয়া মানুহক মাৰিছিল আৰু ক'ত মৰা মানুহক জীয়াই দিছিল, সেই কথা জনাব লাগিব নিৰ্বাচন আয়োগে। এই কথা আজি প্ৰমাণ হ'ল যে এই সাধাৰণ দুখীয়া মানুহৰ নাম নৰেন্দ্ৰ মোদীৰ এই বিজেপি চৰকাৰৰ নিৰ্বাচন আয়োগে 65 লাখ মানুহৰ নাম কৰ্তন কৰিছিল। বিজেপিয়ে যে সাধাৰণ দুখীয়া মানুহক লৈ ৰাজনীতি কৰে, অধিকাৰ দিব নোখোজে, এই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ত প্ৰমাণ হ'ল। ৰাজু চাহু, প্ৰাক্তন বিধায়ক, উপসভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটি। ধন্যবাদ।